দেশৰ চকীদাৰৰ সোঁফালে চুৰ মুকুল ৰয় আৰু দেশৰ চকীদাৰৰ বাওঁফালে চুৰ হিমন্ত বিশ্ব শৰ্মা। সাৰদা কেলেংকাৰীক লৈ 2019 নিৰ্বাচনৰ আগতে পুনৰবাৰ দেশৰ ৰাজনীতিত এতিয়া তুলপাৰ লাগিছে। বিশেষকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সাৰদাৰ কেলেংকাৰী উত্থাপন কৰাৰ পিছতেই এই বিষয়টোক লৈ চৰ্চা চলিছে। আজি কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে সংবাদ মেলৰ আয়োজন কৰিছিল আৰু এই সংবাদ মেলতেই কৃষক নেতাগৰাকী সৰব হৈ পৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ। কেৱল সিমানেই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো কটু ভাষাৰে সমালোচনা কৰিছে কৃষক মুক্তিৰ নেতাগৰাকীয়ে। অখিল গগৈয়ে প্ৰশ্ন উত্থাপন কৰিছে যে যিখন পত্ৰক লৈ সুদীপ্ত সেনে লিখা যিখন পত্ৰক লৈ মাতং সিং আৰু মনোৰঞ্জনা সিঙক যদি চৰকাৰে গ্ৰেপ্তাৰ কৰে, কি কাৰণত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে। আজি এই সংবাদ মেলতে মোদী চৰকাৰৰ বিৰুদ্ধে আন কেইবাটাও বিষয়ক লৈ সৰব হৈ পৰিছে আৰু তেওঁ উল্লেখ কৰিছে যে নৰেন্দ্ৰ মোদীয়ে নিজকে চকীদাৰ বুলি কয়, কিন্তু তেওঁৰ সোঁ হাতে আৰু বাওঁ হাতে এতিয়া একাংশ দুৰ্নীতিপৰায়ণ ব্যক্তি থাকে। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাক্ষণত উত্তৰ পূব ভ্ৰমণৰ প্ৰাক্ষণত অখিল গগৈ এই মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে। তাৰ লগতে কাইলৈ প্ৰতিবাদৰ কথাও উল্লেখ কৰিছে। কাইলৈ ৭০টাকৈ সংগঠনে ক'লা পতাকা দেখুৱাই প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰতিবাদ কৰিব। গতিকে এতিয়া এই মুহূৰ্তত তেওঁলোকৰ প্ৰধান যিটো ৰণনীতি নিৰ্বাচনৰ 2019 নিৰ্বাচনৰ প্ৰধান ৰণনীতি হ'ল পশ্চিমবংগৰ ভোট সংগ্ৰহ কৰা আৰু পশ্চিমবংগৰ ভোট সংগ্ৰহ কৰিবলৈ যাওঁতে যাতে উত্তৰ পূৰ্বাঞ্চলত কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নপৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কাৰণে, তাৰ কাৰণে তেওঁলোকে দুজন মানুহক মোদীয়ে প্ৰধান মানুহ হিচাপে ল'ব খুজিছে। এজনৰ নাম আপোনালোকে সকলোৱে জানে যে পশ্চিমবংগৰ আগৰ মন্ত্ৰী মুকুল ৰয়, তেওঁক নিৰ্বাচনী হাতিয়াৰ হিচাপে ল'ব খুজিছে পশ্চিমবংগত, আৰু উত্তৰ পূৰ্বাঞ্চলত প্ৰধান নিৰ্বাচনী হাতিয়াৰ হিচাপে ল'ব খুজিছে হিমন্ত বিশ্ব শৰ্মাক। আপোনালোকে সকলোৱে জানে যে মোদী ডাঙৰীয়াই সদায় কৈ থাকে যে তেওঁ দেশৰ চকীদাৰ, মে চকীদাৰ হওঁ, মোদীয়ে কয়। আপোনালোকে সকলোৱে জানে যে মোদী ডাঙৰীয়াই সদায় কৈ থাকে যে মে নেহি খাওঁগা কিছেকো খানে নেহি দিওঁগা। এয়া হ'ল মোদীৰ প্ৰধান শ্লোগান। মোদী ডাঙৰীয়াই কয় যে কংগ্ৰেছ চোৰু কা দল হে। আৰু এতিয়া বিৰোধী পক্ষ যেতিয়া একলগ হৈছে, মোদী ডাঙৰীয়াই কৈছে যে চাৰে চোৰু কা গঠবন্ধন। সকলো বিৰোধী পক্ষক তেওঁ চোৰ বুলি কৈছে আৰু চোৰবিলাকৰ গঠবন্ধন বুলি তেওঁৰ দলটোৱে একমাত্ৰ ভ্ৰষ্টাচাৰবিহীন একমাত্ৰ দুৰ্নীতি বিৰোধী দল বুলি তেওঁ সদায় ক'ব খুজিছে। মোদী ডাঙৰীয়াৰ আপোনালোকে নিশ্চয় সকলোৱে মনত আছে, মোদী ডাঙৰীয়াই কয় हमारे लिए सत्ता से ऊपर हमारा देश है। देश का जो धन लूटा गया ये लूटना चाहिए कि नहीं चाहिए। एटू हल ये लूटना चाहिए कि नहीं चाहिए। लूटने वालों को पहचाना चाहिए कि नहीं चाहिए। आप लोग सदाय मोदी डांगरिया भाषणत ये वाक्य शुने, देश को लूटने वालों को सजा होना चाहिए कि नहीं चाहिए। ये काम मोदी को करना चाहिए कि नहीं चाहिए। भाइयों और बहनों, এনেকৈ সদায় মোদী ডাঙৰীয়াই কয়, আপোনালোকে নিশ্চয় শুনিছে। এতিয়া কিন্তু 2019 নিৰ্বাচনত মোদীৰ সোঁফাল আৰু মোদীৰ বাওঁফাল এই দুইটা ফালে আপোনালোকে দেখিবলৈ পাব যে এতিয়া সোঁফালে মুকুল ৰয় আৰু বাওঁফালে হিমন্ত বিশ্ব শৰ্মা। সোঁফাল আৰু বাওঁফালে থাকিব হিমন্ত বিশ্ব শৰ্মা আৰু মুকুল ৰয়। এতিয়া দেশৰ চকীদাৰৰ সোঁফালে চুৰ মুকুল ৰয় আৰু দেশৰ চকীদাৰৰ বাওঁফালে চুৰ হিমন্ত বিশ্ব শৰ্মা। এই হ'ল 2019 নিৰ্বাচনৰ মোদী ডাঙৰীয়াৰ নিৰ্বাচনৰ প্ৰধান হাতিয়াৰ, প্ৰধান তেওঁলোকৰ ৰণনীতি। আৰু কাইলৈ সেই হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীৰ চাংচাৰিত থিয় হৈ কাইলৈ মোদী ডাঙৰীয়াই অসম আৰু উত্তৰ পূৰ্বাঞ্চলবাসীৰ পৰা ভোট বিচাৰিব। চুৰৰ বিৰুদ্ধে তেওঁ বক্তব্য দাঙি ধৰিব আৰু
কেনেকৈ বক্তব্য দাঙি ধৰিব যে বাওঁফালে হিমন্ত বিশ্ব শৰ্মাক বহুৱাই লৈ তেওঁ চোৰৰ বিৰুদ্ধে বক্তব্য দাঙি ধৰিব। তেওঁ আকৌ ক'ব, মোদী ডাঙৰীয়াই আকৌ ক'ব যে ये काम अर्थात चूरक धरार काम मोदी को करना चाहिए कि नहीं चाहिए। ये वक्तव्य मोदी डांगरियाई काइলৈ আকৌ দাঙি ধৰিব। সেইকাৰণে এই মুহূৰ্তত আমাৰ আজিৰ এই সংবাদমেলখনৰ জৰিয়তে আমি চাৰদা চিট ফাণ্ডৰ জৰিয়তে চাৰদা কোম্পানীয়ে যিমান ধন লুটি নিলে সাধাৰণ মানুহৰ পৰা চিট ফাণ্ডেৰে যিজন লুটি লৈ গ'ল, সেই সমস্ত চিট ফাণ্ডৰ ধন প্ৰথমতে ঘূৰাই দিয়াৰ ঘোষণা কাইলৈ চাংচাৰিত শুনিবৰ কাৰণে আমি মোদী ডাঙৰীয়াক আহ্বান জনাইছোঁ। যি ধন মুকুল ৰয়ে লুটি নিলে, যি ধন হিমন্ত বিশ্ব শৰ্মাই লুটি লৈ গ'ল, কি কাৰণে হিমন্ত বিশ্ব শৰ্মাই লুটি লৈ গ'ল বুলি কৈছোঁ, তাৰ কাৰণে আমি চাৰদা কেলেংকাৰীৰ প্ৰধান মানুহ সুদীপ্ত সেন, এয়া সুদীপ্ত সেনৰ CBI লৈ লিখা চিঠি, সম্পূৰ্ণ চিঠি মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ দলৰ তৰফৰ পৰা আমাৰ হাতলৈ কৃষক মুক্তিৰ হাতলৈ প্ৰেৰণ কৰা হৈছে। 18 পৃষ্ঠাৰ এই চিঠি মই আপোনালোকৰ হাতত, সকলো সাংবাদিকৰ হাতত ইয়াত আছে, আপোনালোকে সকলো সাংবাদিকে লৈ যাব পাৰে। তাত আপোনালোকে চাওক, ইয়াত নীলা ৰঙৰ এই দুজন মানুহৰ নাম প্ৰথমতে দেখুৱাইছোঁ, পেজ নাম্বাৰ 11। সাংবাদিকসকলৰ কাৰণে ইয়াত কপি আছে, আপোনালোকে লৈ ল'ব পাৰিব। পেজ নাম্বাৰ 11 তাত মাতংগ সিং আৰু মনোৰঞ্জনা সিঙৰ নাম উল্লেখ আছে। আৰু আপোনালোকে সকলোৱে জানে যে মাতংগ সিং আৰু মনোৰঞ্জনা সিং ইতিমধ্যে জেললৈ গৈছে, CBIৰ ওচৰত তেওঁলোক অভিযুক্ত। সেই একেখন আপোনালোকক দেখুৱাইছোঁ যে সেই একে 11 পৃষ্ঠাত মাতংগ সিঙৰ নাম ওপৰত আছে, ওপৰৰ পেৰেগ্ৰাফটোত, মনোৰঞ্জনা সিঙৰ নামটো ওপৰৰ পেৰেগ্ৰাফটোত আছে। আৰু তাৰ তলৰ পেৰেগ্ৰাফটোত আপোনালোকে দেখিছে, মই বাক্যটো গাই দিছোঁ, এই নীলা ৰঙৰ বাক্যকেইটা। এই বাক্যটো গাই দিছোঁ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত সুদীপ্ত সেন, চাৰদা কোম্পানীৰ মালিক, CEO নাই কি কয়, চেয়াৰমেন নে কি কয়, তেওঁ কি লিখিছিলে, কেই তাৰিখ, 6 এপ্ৰিল 2013 তাৰিখৰ দিনা কি লিখিছিলে। Another high level person have dramatically cited me. He is Mr. Himanta Biswa Sharma. For the last 6 months, apart 1.5 years, he has taken from us not less than 3 crores, all by case, and some vouchers have been signed by his office executive by some other means. This amount is also to be returned to the company for paying up the Bengal area credit, because this amount has always been given from Calcutta office. অতি স্পষ্ট ভাষাত লিখি থোৱা আছে যে অন্য এজন হাই লেভেল ব্যক্তি হ'ল হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই মোৰ পৰা যোৱা 6 মাহত অতি কমেও 3 কোটি টকা লুটিছে, প্ৰবঞ্চনা কৰি তেওঁ লৈছে। এই কথাটো অতি স্পষ্ট ভাষাত লিখি থোৱা আছে। আৰু কৈছে যে এই পইচা তেওঁ কেছত লৈছে, নগদত লৈছে, আৰু কিছুমান ভাউচাৰত তেওঁ আমাৰ ইতিমধ্যে চাইন কৰি তেওঁৰ অফিচৰ পৰা দিয়া হৈছে। তাৰ সম্পূৰ্ণ নথিপত্ৰ আমাৰ হাতত আছে। গতিকে সেই 3 কোটি টকা যেতিয়ালৈকে ঘূৰাই নিদিয়ে তেতিয়ালৈকে আচলতে চাৰদা কোম্পানীয়ে টকা ঘূৰাই দিব নোৱাৰে। ৰাইজৰ টকা লুটিলে এজন মুকুল ৰয় আৰু আনজন হ'ল হিমন্ত বিশ্ব শৰ্মা। সেই মানুহজন এতিয়া প্ৰধানমন্ত্ৰীৰ আটাইতকৈ কাষৰ মানুহজন হৈ পৰিছে। মাতংগ সিং আৰু মনোৰঞ্জনা সিং ইতিমধ্যে জেললৈ গ'ল, বেচেৰা সদানন্দ গগৈও জেললৈ গ'ল। প্ৰাক্তন DGP শংকৰ বৰুৱাই ইতিমধ্যে এই কেলেংকাৰীত জড়িত থকাৰ কাৰণে তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাৰ কাৰণে ইতিমধ্যে আপোনালোকে দেখিছে যে তেওঁ নিজে সুইচাইড কৰিলে, আত্মহত্যা তেওঁ কৰিলে। কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ যে যিজন প্ৰধানমন্ত্ৰীয়ে নিজকে সদায় চকীদাৰ বুলি কয় আৰু সেই চোৰবিলাকক ধৰাটো তেওঁৰ কৰ্তব্য হয়নে নহয় বুলি প্ৰত্যেকখন সভাত তেওঁ উল্লেখ কৰে। এতিয়া 2019 নিৰ্বাচনত সেই প্ৰধানমন্ত্ৰী, সেই চকীদাৰৰ সোঁফালৰ মানুহজনৰ নাম মুকুল ৰয় আৰু বাওঁফালৰ মানুহজনৰ নামেই হ'ল হিমন্ত বিশ্ব শৰ্মা। মোদীয়ে কয়
না খাওঁগা না খানে দুংগা কিন্তু এই গোটেই খানেৱালাবিলাক এতিয়া মোদীৰ প্ৰধান হাতিয়াৰ মোদীৰ এতিয়া কাষৰ মানুহ আপোনালোকে সকলোৱে জানে মই আৰু কেইটামান তথ্য দি দিওঁ যে 2014 চনৰ 29 আগষ্টত হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ আৰু তেওঁৰ সংবাদ মাধ্যম নিউজ লাইভ ফ্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট তাত CBI ৰেড কৰিছিল 2014 চনৰ 29 আগষ্টৰ দিনা হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ চেনেল নিউজ লাইফত CBI ৰেড কৰিছিল আৰু আপোনালোকে নিশ্চয় এই কথাও জানে যে 2015 চনৰ সেই 29 আগষ্টতে 2014 চনৰ 29 আগষ্টত হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ আৰু টিভি চেনেলত ৰেড কৰিছিল 2015 চনৰ 29 আগষ্টত হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰিছিল পুৰা এবছৰৰ ইন্টাৰেষ্টিংলি কোইনসিডেন্টলি দুইটা তাৰিখে 29 আগষ্ট 2014 চনৰ 27 নৱেম্বৰ তাৰিখৰ দিনা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মাক কলিকতাত আপোনালোকে সকলোৱে জানে যে ঘণ্টাৰ পাছত ঘণ্টা হিমন্ত বিশ্ব শৰ্মাক CBI কলিকতাত ৰখাই থৈছিল তেওঁলোকক জেৰা কৰিছিল তেওঁৰ পত্নীক জেৰা কৰিছিল আৰু আপোনালোকে সকলোৱে জানে যে সেই সময়ত এজন অসম চৰকাৰৰ সেই সময়ৰ এজন এডভোকেট কি আছিল দায়িত্বটো তেওঁৰ দেৱজিৎ হাজৰিকা সেই মানুহজনে সেই সময়ত হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিবলৈ যোৱাৰ কাৰণে বিৰাট হাল্লাও হৈছিল কলিকতাৰ কাৰ্যালয় তো এতিয়া যেতিয়াই হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিল তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা অভিযুক্ত আছিল চোৰ আছিল আৰু এবছৰৰ পাছত যেতিয়া 29 আগষ্টত 2015 তাৰিখৰ দিনা 2015 চনৰ 29 আগষ্টৰ দিনা যিদিনাই হিমন্ত বিশ্ব শৰ্মা বিজেপিত যোগদান কৰিলে সেইদিনাৰ পৰাই তেওঁ গংগাত গা ধুই পেলালে গংগাত গা ধুই বিজেপিত যোগদান কৰাৰ পৰাই হিমন্ত বিশ্ব শৰ্মা আৰু চোৰ নহয় চকীদাৰৰ প্ৰধান মানুহত পৰিণত হ'ল মোৰ মনত আছে কেইদিনমানৰ আগতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু শিলচৰত যিখন মিটিঙত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'বই বুলি মোদী ডাঙৰীয়াই বীৰদৰ্পে ঘোষণা কৰিছিল আৰু পৃথিৱীৰ সকলো কেন্দ্ৰক ভাৰতবৰ্ষত সংস্থাপিত কৰা হ'ব বুলি ঘোষণা কৰিছিল সেই মিটিঙত সম্বোধন কৰোঁতে মোদী ডাঙৰীয়াই সৰ্বানন্দ সোণোৱালক ভাই বুলি আৰু হিমন্ত বিশ্ব শৰ্মাক ভাই বুলি সৰ্বানন্দক ভাই বুলি কৈছিলে আৰু হিমন্ত বিশ্ব শৰ্মাকো ভাই বুলি কৈছিলে কাৰণ ইতিমধ্যে তেওঁলোকে গংগাত গা ধুই পেলাইছিলে বিজেপিত যোগদান কৰি পেলাইছিলে কংগ্ৰেছত থকালৈকে তেওঁ অভিযুক্ত আছিল হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিত যোগ দিয়াৰ লগে লগে তেওঁ ৰাজসাক্ষী হৈ গ'ল যিজন মানুহে 3 কোটি টকা খালে কাৰ টকা খালে আমাৰ গাঁৱৰ মানুহবিলাকৰ টকা খালে নগৰৰ মানুহবিলাকৰ টকা খালে চাহ বাগানৰ মানুহবিলাকৰ টকা খালে কি বুলি খালে যে 1 টকা যদি জমা থয় তেতিয়াহ'লে 2 টকা জমা ঘূৰাই দিয়া হ'ব বুলি চিট পান সাৰদা কোম্পানী সেই টকা যিজন মানুহে খালে 3 কোটি টকা অসমৰ মানুহৰ নিশ্চয় মনত আছে যে বিস্কুট কেনেকৈ ধুবুৰীত বিস্কুট ফেক্টৰী খাই কেনেকৈ হিমন্ত বিশ্ব এনেকৈ মূৰটো জোকাৰিছে সেই বিস্কুট কোম্পানী উদ্বোধন কৰা হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ্তাৰ নহ'ল সেই হিমন্ত বিশ্ব শৰ্মাই য'ৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নিউজ লাইফে পইচা ল'লে যাক আমি ফিউজ লাইফ বুলি কওঁ আজিকালি সেই ফিউজ লাইফৰ মালিকিনী তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মা এতিয়ালৈকে গ্ৰেপ্তাৰ নহ'ল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়ালৈকে গ্ৰেপ্তাৰ নহ'ল আৰু আমি দেখিবলৈ পালোঁ যে সেইকাৰণে আজিৰ দিনটোত আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰধান দাবীটো হ'ল ঠিক আছে মোদী ডাঙৰীয়া আহিছে আপুনি 2019 নিৰ্বাচনৰ ভোট বিচাৰি আহিছে ঠিক আছে আমি আপোনালোক সকলোৱে জানে যে মোদী ডাঙৰীয়াক আমি কোনো পৰ্যায়ত গ্ৰহণ নকৰোঁ কাৰণ তেওঁৰ দলটোৱে তেওঁৰ চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ লৈছে গতিকে আজি মোদী অহাৰ লগে লগে আমাৰ সমগ্ৰ অসমত আৰু গুৱাহাটীতো কলা পতাকা প্ৰদৰ্শন হ'ব আপোনালোক সকলোৱে জানে কাইলৈ সমগ্ৰ অসম জুৰি কলা পতাকাৰে ভৰি পৰিব সমগ্ৰ অসমৰ জিলা সদৰবিলাকত
70টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিবৰ্গই সদস্যসকলে কৰ্মীসকলে ব্যাপক ৰূপত কাইলৈ কলা দিৱস আয়োজন কৰিব আৰু আজি গুৱাহাটীত ভৰি দিয়াৰ লগে লগে অসমত ভৰি দিয়াৰ লগে লগে মোদীৰ বিৰুদ্ধে 70টা সংগঠনে অসমৰ বিভিন্ন কোণত লগতে গুৱাহাটীতো কলা পতাকা প্ৰদৰ্শন কৰিব এই কথা নিশ্চয় আপোনালোকে জানে এতিয়া কথাটো আমাৰ খুব স্পষ্ট যে কাইলৈ মোদী ডাঙৰীয়াই অসমৰ মানুহৰ পৰা ভোট বিচৰাৰ আগতে তেখেতে ঘোষণা কৰিব লাগে যে সাৰদা কোম্পানীৰ পৰা হিমন্ত বিশ্ব শৰ্মা আৰু 2 নম্বৰ মুকুল ৰয়ে যিমান ধন খালে আৰু লগতে পশ্চিমবংগৰ মানুহৰ যিমান ধন খাই পেলোৱা হ'ল সেই সমস্ত ধন ঘূৰাই দিব লাগে বুলি তেওঁ ক'ব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাটো বিৰাট ডাঙৰ মানুহ তেওঁক আমি এটা প্ৰত্যাহ্বান জনাব খুজিছোঁ প্ৰত্যাহ্বানটো হ'ল যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই চিঠি দেখুৱাই ঘোষণা কৰিলে যে হিমন্ত বিশ্ব শৰ্মাই 3 কোটি টকা সাৰদা কোম্পানীৰ পৰা লোৱা কথাটো এই চিঠিত লিখি থোৱা আছে হিমন্ত বিশ্ব শৰ্মা ইমান ডাঙৰ মানুহ অসমত আটাইতকৈ দবদপাই থাকে সবকে মানুহ নহয় বুলিয়ে তেওঁ ঘোষণা কৰে মিডিয়াৰ মালিক সাংবাদিক এডিটৰ ইন চিফ এডিটৰ আপোনালোক সাংবাদিকসকল আমি সংগঠনবিলাক সকলোকে বিৰোধী পক্ষ তেওঁলোকক কুত্তা বুলিও তেওঁ নুপুছে এতিয়া ডাইৰেক্টলি এগৰাকী মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ কৈছে যে তুমি 3 কোটি টকা খালা আৰু 3 কোটি টকা খাই তুমি বিজেপিত যোগদান কৰি নিজকে বচাব খুজিছা এই বুলি মমতা বেনাৰ্জীয়ে চ্যালেঞ্জ কৰিছে আৰু সেইকাৰণে এই প্ৰত্যাহ্বান গ্ৰহণ কৰি আমি হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছো যে যদি তেওঁৰ সাহস আছে মমতা বেনাৰ্জীৰ এই প্ৰশ্নখিনিৰ উত্তৰ দিল্লীত গৈ এখন সংবাদমেল পাতি হিন্দী আৰু ইংৰাজীত মমতা বেনাৰ্জীক তেওঁ চ্যালেঞ্জ কৰক প্ৰত্যাহ্বান জনাওক হিমন্ত বিশ্ব শৰ্মা বিৰাট একদম বীৰ নিচিনা দেখুৱাই নহয় সেইদিনাটো আপোনালোকৰ সংবাদ মাধ্যমক কৈ দিলে যে তোমালোকে মোক একো কৰিব নোৱাৰা অসমৰ সংবাদ মাধ্যমে মোক একো কৰিব নোৱাৰে তোমালোকক মই কেয়াৰ নকৰো সংবাদ মাধ্যমক কৈছে হিমন্ত বিশ্ব শৰ্মাই তোমালোক মোৰ কথা মতে চলি থাকা আৰু তোমালোকে মোৰ ওপৰত ভিত্তি কৰি চলি থাকা এতিয়া সেই কাৰণে এই সংবাদ মাধ্যমৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছো হিমন্ত বিশ্ব শৰ্মাৰ যদি দম আছে হিমন্ত বিশ্ব শৰ্মাৰ যদি সাহস আছে হিমন্ত বিশ্ব শৰ্মাৰ যদি কলিজা আছে তেতিয়াহ'লে মমতা বেনাৰ্জীয়ে যিটো চ্যালেঞ্জ কৰিছে এই মমতা বেনাৰ্জীৰ যি প্ৰত্যাহ্বান এই প্ৰত্যাহ্বান গ্ৰহণ কৰি তেওঁ দিল্লীত এখন ইংৰাজী আৰু হিন্দীত এখন সংবাদমেল পাতি মমতা বেনাৰ্জীক চ্যালেঞ্জ কৰাৰ ব্যৱস্থা তেওঁ কৰক দেশৰ চকীদাৰৰ সোঁফালে চুৰ মুকুল ৰয় আৰু দেশৰ চকীদাৰৰ বাওঁফালে চুৰ হিমন্ত বিশ্ব শৰ্মা